যদি মোবাইলৰ 4G 3G 2G IC 3G সিলেক্ট হয় আৰু মোবাইলৰ সিলেক্ট যেনেকুৱা লোডিং দি আছে এনেকুৱা যদি এয়াৰটেল 4G জিঅ' 4G BSNL এইবিলাক আহিব যদি আহে চব অ'কে থকাৰ পিছতো যদি নো সাৰ্ভিস দেখা হয় তেতিয়াহ'লে 4G IC চেঞ্জ 4G IC 3G IC 2G IC যদি সিলেক্ট হয় আৰু 3G IC 4G আৰু 2G IC যদি সিলেক্ট হয় তাৰপিছত লিষ্ট চাব যেটো ওলালো বৰ্তমান যেনেকৈ এনেকুৱা যদি আহে এয়াৰটেল 4G এয়াৰটেল 2G জিঅ' 4G এনেকুৱা যদি আহে BSNL তথাপিও যদি নো সাৰ্ভিস হয় তেতিয়াহ'লে 4G IC চেঞ্জ